Hello dear student, কি খবৰ তোমালোকৰ? সকলোৱে মজাকে পঢ়ি আছা? তোমালোকে থাম্বনেল চাই গম পাইছা মই কি চেপ্টাৰ ওপৰত মই এমসিকিউ লৈ আহিছো। মই আগৰ এটা ভিডিও দিছিলো, এইটো এটা ভিডিও। ইয়াতেও বহুত ইম্পৰ্টেন্ট এমসিকিউ বোৰ হুমাই আছে, যেটো তোমালোকৰ সমান্তৰ প্ৰগতিৰ চেপ্টাৰত। তোমালোকে কনসেপ্টখিনি যদি বুজি পাইছা, এই যোনখিনি মই প্ৰশ্ন লৈ আহিছো নিশ্চয় বুজি পাবা। তে মনোযোগেৰে সম্পূৰ্ণ ভিডিওটো চাবা, বুজি নাপালে কমেন্ট কৰিবা, মই আকৌ বুজাই দিম। ঠিক আছে? আৰু কোনে কোনে কোনটো চেপ্টাৰৰ এমসিকিউ বা ইম্পৰ্টেন্ট কনসেপ্ট বুজিব বিচাৰা মোৰ পৰা তোমালোকে কমেন্ট সেকশনত দি দিয়া, মই ভিডিও বনাই দিম, তোমালোকে চাব পাৰিবা। ঠিক আছে? তে বলা আজি যোনখিনি সমান্তৰ প্ৰগতি ইম্পৰ্টেন্ট বহুত ভয়ানক টাইপৰ কোৱেশ্চন কিছুমান লৈ আহিছো, সেইখিনি তোমালোকৰ লগত আজি আলোচনা কৰো। তোমালোকে সম্পূৰ্ণ ভিডিওটো মাথো চাই যোৱা। প্ৰথম প্ৰশ্নটো চোৱা, মই ভয়ানক বুলি কৈছো, কিন্তু তোমালোকে ভয় কৰিব নালাগে। কাৰ ওচৰত পঢ়িব আহিছা গম পাইছা নহয়, মই বুজাই দিম ধুনীয়াকৈ। ঠিক আছে? খালি মনোযোগেৰে খালি চাই থাকা, নিশ্চয় বুজি পাবা। এটা এপিৰ মানে সমান্তৰ প্ৰগতিৰ আৰু nতম পদলৈ যোগফল 2n + 5n বুলি কৈছে। এটা সমান্তৰ প্ৰগতি nতম পদলৈকে যোগ কৰিছে। nতম পদলৈকে যোগ কৰা মানে আমি কি বুজি পাইছিলো যে sn যদি মোক কলে হেতেন যে 4তম পদলৈকে যোগ কৰা, 5তম পদলৈকে যোগ কৰা, s4 s5 বুজি পাইছা নহয়। এতিয়া nতম পদলৈকে যোগফল আমাক কৈছে 2n² + 5n। এইটো ক্লিয়াৰ হৈছে হলে এপিটোৰ 4তম পদটো কি? 4তম পদ কৈছে, কিন্তু কথাটো বুজিব চেষ্টা কৰিবা। মোক কিন্তু মই যদি কলো হেতেন যে 4তম পদলৈকে যোগ কৰা, তে s4 ওলালো হেতেন। যদি মই 5তম পদলৈকে যোগ কৰাৰ কথা যদি মই কলো হেতেন, মই s5 ওলালো হেতেন। কিন্তু মোক কৈছে যে এপিটোৰ 4তম পদটো, পদৰ কথা কৈছে, যোগফলৰ কথা কোৱা নাই। তে 4তম পদলৈকে যোগফল 4তম পদটো মানে কি a4 আমাক ওলাব দিছে। চতুৰ্থ পদটো মানে কি হ'ব? টেনশন নকৰিবা, বহুত ইজি হয়, খালি চাই থাকা। আচ্ছা, মই যদি s4 টো ওলাব বিচাৰো, মানে nৰ জেগাত যদি মই 4 বহাই দিও কি হ'ব চোৱাচোন। s nৰ জেগাত মই 4 বহাই দিলো, কি হৈ গল 2 পূৰণ n² মানে 4², কাৰণ nৰ জেগাত মই 4 বহাইছো, প্লাস 5 পূৰণ n মানে 4। বুজি পাইছা? তে কি হ'ব এইটো 4² আছে, কিমান হ'ব 16, 16 আৰু 2 পূৰণ কৰা 32 প্লাস 5 4 কোন কিমান চলি আছে আজিকালি 20, তে যোগ কৰিলে 52 হ'ব, মানে s4 আমি পালো 52। ঠিক তেনেদৰে মই এটা কাম কৰো, s3 ওলাও হা। s3 কিয় ওলাই আছো গম পাবা, চাই যোৱাচোন। nৰ জেগাত এবাৰ মই 3 দিছো, 3 দিলে কি হ'ব 2 পূৰণ n² মানে 3² হ'ব নে নাই কোৱাচোন, প্লাস 5 পূৰণ n মানে কিমান হ'ব, n মানে আকৌ 3, s3 ওলাইছো নে নাই, কথাটো বুজিব চেষ্টা কৰিবা দেই। 2 পূৰণ, আচ্ছা ইয়াতে ডাইৰেক্ট কৰি দিও, 3² মানে 9, 9 2 18 প্লাস 5 3 15, যোগ কৰিলে কিমান হ'ব, এপিনে 3 আৰু এপিনে 3 33 হ'ব। বুজি পাইছা নে নাই কোৱা? নিশ্চয় বুজি পাইছা। এতিয়া চাবা হা, ভালকে মনোযোগ দিয়া ইয়াতে। মোক যে কৈছে যে এইটো nতম পদলৈকে যোগ কৰিছে হা, nতম পদলৈকে যোগ কৰিছে মানে কি a1 a2 a3 a4 a5 ... an লিকে যোগ কৰি পেলাই আমাৰ এইটো পাইছে, nতম পদলৈকে যোগ কৰিছে কৈছে নহয়। এতিয়া মই যে s4 যে ওলালো, s4 মানে কি, s4 মানে প্ৰথম পদ, দ্বিতীয় পদ, তৃতীয় পদ, চতুৰ্থ পদ।
এই চতুৰ্থ পদলৈকে মই যোগ কৰিছো যোগ কৰি পেলাই মই কিমান পাইছো 52 S4 নাই বুজি পাইছে নে নাই মানে মই A4 লৈকে যোগ কৰি পেলাই মই কিমান পাইছো 52 পাইছো S3 মানে কি S3 মানে তৃতীয় পদলৈকে মই যোগ কৰিছো তৃতীয় পদ কোন কিটা এই কিটা নহয় জানো এই কিটা যোগ কৰি মই কিমান পাইছো 33 পাইছো মানে মই তিনটা পদ যোগ কৰি পেলাই মই 33 পাইছো আৰু চাৰিটা পদ যোগ কৰি পেলাই মই 52 পাইছো বুজিব চেষ্টা কৰা দেই এতিয়া চাৰিটা যোগ কৰি মই 52 তিনটা যোগ কৰি 33 এতিয়া এই চাৰিটাৰ পৰা চাৰিটা যোগফলৰ পৰা চাৰিটা পদৰ যোগফলৰ পৰা তিনটা পদৰ যোগফলটো মই মাইনাস কৰিলে চতুৰ্থ পদটো পাম নে নাই ভাবি চোৱাচোন কোনোবাই যদি এতিয়াও বুজা নাই নহয় বাদ দিয়া আৰু ক্লাস 10 ৰ মেট্ৰিক পৰীক্ষা দিয়া বাদ দিয়া আৰু এটো নরমাল কথা চাৰিটা যোগ কৰি পেলাই মই 52 পাইছো দেই আকৌ হি প্ৰথম আকৌ তিনটা যোগ কৰি 33 তে চাৰিটা যোগফলৰ পৰা মই এই তিনিটা যোগফলটো যদি মই মাইনাস কৰো চতুৰ্থত কি আছে মই পাম নে নাই কোৱাচোন সিম্পল কথা বুজি পাইছা জুনে বুজি পাইছা লাইক দবাই দিবা ঠিক আছে তে আমি গমে পালো যে A4 আমি কেনেকৈ পাম A4 টু যে চাৰিটা পদ মানে কিমান S4 বিয়োগ কৰিম তিনিটা পদ S3 S4 কিমান 52 মাইনাস S3 কিমান 33 বিয়োগ কৰা কিমান হ'ব 9 এপিনে হৈ যাব 19 চতুৰ্থ পদটো 19 হ'ব বুজি পাইছা যদি বুজি পোৱা নাই আকৌ এবাৰ ৰিভাইন্ড কৰি পেলাই বস্তুটো চাবা নিশ্চয় বুজি পাবা ঠিক আছে তে আমাৰ অপচন হৈ যাব অপচন এ ঠিক আছে আৰু মজা কোৱেশ্চন আনিছো ধৈৰ্য ধৰি চাই থাকা আৰু মই এটা কথা কৈ দিও তোমালোকে কেৱল ভিডিওটো সিনেমা নিচিনা চাই না ৰাখাবা তোমালোকে ধুনিয়াকে লিখিবা লিখি মই কেনেকৈ বুজাইছো গুটেখিনি ৰাফ নিচিনাকে লিখিবা তেতিয়া সবা পাৰিবা ঠিক আছে আৰু এইখিনি আকৌ প্ৰেক্টিস কৰি থাকিবা তেতিয়া সবা কনসেপ্ট ক্লিয়াৰ হৈ গৈ থাকিব তোমালোকৰ ঠিক আছে এতিয়া নেক্সট প্ৰশ্নটো চাও হেতু বহুত বেছি ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নটো চোৱা এনেকুৱা প্ৰশ্ন তোমালোকৰ আহে দেই বহুত বেছি ইম্পৰ্টেন্ট ইগনোৰ নকৰিবা চাই যোৱা যদি x + 1 এটা পদ কৈছে 3x এটা পদ 4x + 2 সমান্তৰ প্ৰগতিত থাকে দুনিয়াকে একটা সমান্তৰ প্ৰগতিত আছে তেন্তে ইয়াত থকা এই x ৰ মানটো খুদিছে সমান্তৰ প্ৰগতিত যদি থাকে তে সাধাৰণ অন্তৰ সমান হ'ব লাগিব সাধাৰণ অন্তৰ কেনেকৈ ওলাই d টো আমি কেনেকৈ ওলাম পিছৰ সংখ্যা মাইনাস আগৰ সংখ্যা পিছৰ সংখ্যা কি আছে 3x minus আগৰ সংখ্যা x plus 1 যদি x plus 1 লিখি থৈ দিয়া এনেকে ভুল হ'ব তুমি ব্ৰেকেট এটা দিবা যেতিয়া বাহিৰত মাইনাস থাকিব মানে বিয়োগ কৰিলে কিবা যদি ৰাখি তুমি বিয়োগ কৰাৰ পিছৰ ৰাখিটো তুমি ব্ৰেকেটত বহাবা তেতিয়া ভুল নহব আকৌ মই a2 মাইনাস হে এটো কৰিলো d টো আৰু এক ধৰণে ওলাব পাৰিম d a2 minus এটো কৰিলো আমাৰ d ওলাব নহয় তে এটো কি আছে 4x + 2 minus এটো কি আছে 3x এটো ব্র্যাকেট দিব না লাগে এটো এটাই পদ আছে যে এটো দুটা পদ আছিল এটাতকে বেছি থাকিলে তুমি ব্র্যাকেট এটা ব্যৱহাৰ কৰিবা এতিয়া যদি এটো কৰো 3x minus a plus a minus x minus a plus a minus 1 এতিয়া মোক নিজে ভাবিছো হা বাৰু আৰু অকমান সমাধান কৰি লও 3x ৰ পৰা এটা x বিয়োগ কৰিলে 2x - 1 আৰু a পিনে কি কৰিলে কি হ'ব সোৱা 4টা x ৰ পৰা 3টা x বিয়োগ হৈ আছে বিয়োগ হলে এটা x হৈ যাব +2 সো d আমি এটো উলাইছো d a পিনে উলাইছো দুটা সমান নহব হ'ব তে কি হ'ব সোৱাচোন 2x - 1 সমান সমান x + 2 তো এতিয়া 2x
এই প্লাস x টো ইপিনে লৈ আহা মাইনাস x প্লাস টো ইপিনে আছে মাইনাস 1 ইপিনে গুছি গল প্লাস 1 দুটা x ৰ পৰা এটা x গলে এটা x ৰৈ যাব আৰু 2 1 3 এই আসোৱা x ৰ মই মান পালো অপচন ডি শুদ্ধ উত্তৰ এনেকুৱা প্ৰশ্ন আহিব তোমালোকৰ এনেকা ৰাশি হিচাপত দি দিব কব সমান্তৰ প্ৰগতিত আছে তুমি সাধাৰণ অন্তৰ উলোৱা বা এনতম পদ উলোৱা বা প্ৰথম পদ উলোৱা বিভিন্ন ধৰণৰ প্ৰশ্ন খুদিব পাৰে তোমালোকে যদি বুজি পাইছা তেতিয়া হলে নিশ্চয় কৰিব পাৰিবা ঠিক আছে নেক্সট প্ৰশ্নটো চোৱা আৰু বেছি ইম্পৰ্টেন্ট আনি আছো নেক্সট প্ৰশ্নটো চোৱা এটো বহুত বেছি ইম্পৰ্টেন্ট ভালকে চোৱা এটা এপিৰ প্ৰথম পদ এ বাৰু প্ৰথম পদক আমি এ বুলিও কব পাৰো a1 বুলিও কব আছিলতে দেই মানে প্ৰথম পদ আমি গম পাই গৈছো এ এনতম পদ বি এনতম পদ মানে কি এ এন হেতু কিমান বি বুলি কৈছে সাধাৰণ অন্তৰ কি হ'ব ডি আমাক ইয়াতে ডি উলাব দিছে আচ্ছা মই ইয়াতে সূত্ৰটো পাতি দিও এ এন ৰ তলত এ এন ৰ ফৰ্মুলা এটা আছে নহয় কি আছিল a plus n minus 1 whole into d সমান সমান এপিনে কি হৈ যাব b কাৰণ a n b এই সূত্ৰটোৰ পৰা আমি b এ পাম নহয় জানো এৰ জায়গাত ইয়াতে সাধাৰণ অন্তৰ আমাৰ a থাকিব সৰি সাধাৰণ অন্তৰ কিছু প্ৰথম পদ আমাৰ a থাকিব plus n minus 1 whole into d এপিনে পাই যাম মই b ভালকে চাবা মই কি কৰো যে a টো যদি মই ইপিনে লৈ যাও তেতিয়া হলে কি হ'ব n minus 1 whole into d ৰৈ যাব ইপিনে a টো মই ইপিনে লৈ যাম এৰ আগত আছে প্লাস চিন ইপিনে গলে মাইনাস এ হ'ব হয় না নাই এতিয়া কি কৰো আমি যেহেতু d টো বিচাৰি আছো n minus 1 টো ইপিনে লৈ যাও n minus 1 টো পূৰণ হৈ আছে ইপিনে গলে হৰণ সো আমি d পাই যাম b minus a n minus 1 টো তলত যাব গৈ তে আমি d ৰ মানটো পাই গলো দেখা পাইছা নে d ৰ মানটো হৈছে b minus a divided by n minus 1 মানে এইটো অপচন এ টো বুজি পাইছা এখিনি প্ৰশ্ন এনেকুৱা হিচাপত দিব ঠিক আছে তে ভালকে কনসেপ্টখিনি ক্লিয়াৰ কৰিলে তোমালোকৰ বহুত বেনিফিট হ'ব নেক্সট প্ৰশ্নটো চোৱা এটো বহুত বেছি ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নটো চোৱা বহুত বেছি ইম্পৰ্টেন্ট কেৰ মান উলোৱা প্ৰশ্ন আহে মানে তে কি কৈছে চোৱা কেৰ কি মানৰ বাবে ক্ৰমিক পদ 2k + 1 3k + 3 আৰু 5k - 1 সমান্তৰ প্ৰগতিত থাকিব এই তিনিটা পদ সমান্তৰ প্ৰগতিত থাকিব বুলি কৈছে তেতিয়া হলে সাধাৰণ অন্তৰ আমাৰ একে হ'ব আগত এটা অংক কৰাইছো না তেনেকুৱাই সাধাৰণ অন্তৰ আমি কেনেকৈ ওলাও d পিছৰ সংখ্যা মাইনাস আগৰ সংখ্যা সো কি হৈ যাব 3k + 3 মাইনাস a2 মই কৈছিলো মাইনাস থাকিলে ব্ৰেকেট এটা দিবা 2k + 1 ঠিক আছে আকৌ আৰু এক ধৰণে যদি মই d উলাও a2 মাইনাস a2 হ'ব নে নাই কোৱাছো পিছৰ সংখ্যা মাইনাস আগৰ সংখ্যা তে কি হৈ যাব 5k - 1 মাইনাস 3k + 3 বুজিব পাৰিছা এতিয়া অকনমান চোৱা 3k + 3 minus a plus a minus 2k minus a plus a minus 1 এপিনে কৰিলে 5k minus 1 minus a plus a minus 3k minus a plus a minus 3 দেই অকনমান চোৱা আৰু 3k ৰ পৰা 2k বিয়োগ কৰিলে এটাকে থাকিব 3 ৰ পৰা 1 বিয়োগ কৰিলে আৰু 2 থাকিব এপিনে 5k ৰ পৰা 3টাকে বিয়োগ কৰিছো মই দুটাকে থাকিব -1 -3 -4 এতিয়া নিশ্চয় এটো আৰু এটো সমান হ'ব কাৰণ এটো মই d এ উলাইছো এটো মই d এ উলাইছো d আমাৰ বেলেগ বেলেগ নহব এটাই হ'ব তো এই দুটা সমান দেখুৱাই দিও k + 2 সমান 2k - 4 সো k টো এপিনে ৰোল বাৰু 2k টো এপিনে নিলে -2k আৰু এপিনে -4 + 2 এপিনে গলে -2 k ৰ পৰা -2k হৈ আছে ন ঠিক কি হৈ যাব -k
-4 -2 -6 মাইনাস মাইনাস কাটা খাই গ'ল সো k সমান সমান হৈ গ'ল আমাৰ 6 বুজিব পাৰিছা k এর মান আমাৰ অপচন বি টু হৈ যাব 6 এতিয়া চোৱা মই অকনমান বাৰু পাতি দিছো তোমালোকক বুজাবলৈ অকনমান সময়ও লাগিছে আৰু মই পাতি পাতি লিখিম তোমালোকে ডাইৰেক্ট কৰিবা এক্সামত তো ইমান সময় নাপাবা যিমান সোনকালে পাৰিবা কিমান ভাল ন ডাইৰেক্ট কি কৰিবা ডি ইমান লিখি থাকিব নালাগে ডাইৰেক্ট এটো পাইটো মাইনাস কৰিবা সমান সমান দি এটো পাইটো মাইনাস কৰি দিবা মানে অলপমান জায়গাতে তোমালোকৰ যাতে হৈ যায় তেনেকুৱাকে কৰিব লাগিব মই যেহেতু বুজাব লাগিব আমাৰ ভিডিও যেহেতু সকলো ষ্টুডেন্টে চাই হেতু কাৰণে মই ডিটেইলছত বুজাব লগা হয় যাতে উইক টু উইক ষ্টুডেন্টে যাতে বস্তুখিনি বুজিব চেষ্টা কৰে পাৰে আৰু ধুনিয়া এটা স্কোৰ কৰিব পাৰে হেতু উদ্দেশ্যে মই বস্তুখিনি বনাই আছো আসলতে তে কেনেকুৱা পাই আছা জনাবা ঠিক আছে তে নেক্সট কোৱেশ্চনটোলে আমি আগবাঢ়িছো চোৱা এই প্ৰশ্নটো আমাৰ ভিডিওৰ অন্তিমটো প্ৰশ্ন তোমালোকে এই প্ৰশ্নটো ভালকে ধুনিয়াকে চোৱা এটো হোমৱৰ্ক থাকিব তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন ঠিক আছে তোমালোকে কৰি ধুনিয়াকে এটো কৰি মোক কমেন্টত কোনটো অপচন হ'ব বা কোনটো আনসাৰ হ'ব ধুনিয়াকে তোমালোকে দিবা ঠিক আছে ধুনিয়াকে জনাই দিবা যি সকলে নোৱাৰিবা মই নেক্সট আকো এটা সমান্তৰ পদ্ধতি এমসিকিউ ভিডিও বনাম হেতু তোমালোকক এটো মই বুজাই দিবলৈ যত্ন কৰিম তোমালোকে সেই ভিডিওটো চাবা তাতো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন লৈ আহি ঠিক আছে এটা ভিডিওত মানে সম্পূৰ্ণ গোটেইখিনি দিব পৰা নাযায় কাৰণ বেছি দীঘল হৈ গলে প্ৰবলেম হয় আৰু মই অকনমান লাহে লাহে পঢ়াও তোমালোকে পাৰিলে মোৰ ভিডিওটো কোনোবাই যদি লাহে লাহে ভাবিছা বহুত লাহে হৈছে তোমালোকে 2x টো লগাই লবা ওপৰতে 3 ডট আছে নহয় ভিডিওটোৰ ওপৰতে চাবা ঠিক আছে সোঁফালৰ একেবাৰে ওপৰত আছে 3 ডটত 2x বুলি আছে হেতু দবাই লবা হেতুত চালে তোমালোকে তেও বুজি পাবা ঠিক আছে 2x ত চোৱা বহুতে কি কৰে যি সকল অকনমান মানে জানে অকমান চাই দিয়া 2x ত তোমালোকে বহুত সময়ও বাচিব আৰু বস্তুখিনিও বুজি পাবা ঠিক আছে তে আজিলৈ মই ৰাখিছো বাৰু এই প্ৰশ্নটো ধুনিয়াকে তোমালোকে আনসাৰটো দিবা বুলি মই আশা ৰাখিলো ঠিক আছে মই কিন্তু নেক্সটত এই প্ৰশ্নটো বুজাই দিমেই ঠিক আছে তে আজি ভিডিওটো কেনেকুৱা পালা জনাবা আৰু কি পাঠৰ এমসিকিউ বিচাৰবা কনসেপ্ট বিচাৰবা এনি টাইপ কোৱেশ্চন মোক দি দিবা কমেন্টত দিবা বা ইনষ্টাগ্ৰামত দি দিবা মেছেজ কৰিবা মই ডাইৰেক্ট নিজে মেছেজ কৰো ঠিক আছে তে তাত দি দিবা মই বুজাই দিম ঠিক আছে আৰু কেনেকুৱা পাই আছা ভিডিওখিনি জনাবা তে আজিলৈ ইমানেকে কৈ মই বিদায় মাগিছো ধন্যবাদ